প্ৰিয় শ্ৰোতাবন্ধু নমস্কাৰ। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ যোগ আৰু ইয়াৰ লগত জড়িত আনুষংগিক দিশসমূহৰ সম্পৰ্কে এটি কথোপকথন। প্ৰিয় শ্ৰোতাবন্ধু, আজিৰ এই কথোপকথনটিত অংশগ্ৰহণ কৰিছে পিংকু গগৈ। তেখেত হৈছে এজন প্ৰশিক্ষক আৰু বহুদিনৰ পৰাই তেখেতে যোগাসনৰ লগত জড়িত হৈ আছে। দাদা, প্ৰথমে মই আপোনাক আজিৰ এই অনুষ্ঠানলৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। ধন্যবাদ। আপোনাৰ ঘৰ কোন জেগাত? মোৰ ঘৰ জামুগুৰি গাঁও। হয়, আৰু যিহেতু আপুনি যোগৰ লগত বা শৰীৰ চৰ্চাৰ লগত বহুদিনৰ পৰা জড়িত হৈ আছে আৰু ইয়াৰ বিষয়ে আপুনি বিভিন্ন ধৰণে নিজে প্ৰশিক্ষণ লোৱাৰ উপৰিও আপুনি আনকো প্ৰশিক্ষণ প্ৰদান কৰিছে। গতিকে এই যোগাসনৰ সম্পৰ্কে মই আজি আপোনাৰ লগত কিছু কথা পাতিব বিচাৰিছোঁ। এই আলোচনাৰ প্ৰথমতেই মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যোগ মানে সাধাৰণতে আমি কি বুজোঁ বাৰু? মই যি যোগ কৰি আহিছোঁ, হয়, নিজক অনুশাসন কৰাটো বা কাকনো শাসন কৰিম, নিজকেই অনুশাসন কৰিব লাগে। হয়, এইটো ডিচিপ্লিনত আনিব লাগে, এইটোৱে মই যোগ বুলি ভাবোঁ। আৰু ইয়াৰ অৰ্থটো বহুত ডাঙৰ। তাক মই বহল অৰ্থত ক'বলৈ গ'লে আজি অসুবিধা হ'ব বা মই যোগ্য নহয়। হয়, কিন্তু আমি যদি চাওঁ, এই আধ্যাত্মিক দিশত আমি যাবগৈ লাগে। আমি শৰীৰ আৰু মন হয়, আৰু আত্মা আৰু মোৰ পৰমাত্মা, তেখেতৰ লগত মিলনেই হ'ল যোগ। নিশ্চয় ধন্যবাদ জনাইছোঁ। বৰ্তমান সময়ত যোগৰ প্ৰচলন বহুত বেছি, সকলোৱে গুৰুত্ব দিয়ে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আমি সকলোৱে জ্ঞাত। গতিকে আপুনি কিমান দিনৰ পৰা এই যোগাসনৰ লগত জড়িত হৈ আছে? যোগাসনৰ লগত জড়িত বুলি ক'লে অলপ মোৰ বাবে হয়তো সময় নিৰ্ধাৰণ কৰাটো মোৰ বাবে কষ্টৰ হ'ব। কাৰণ কিয়, মই যেতিয়া মোক খুৰাই আজি শিকাই কিবা এটা সৰুতে, সেইটো মই কিমান বয়স আছিলে হয়তো সঠিকটো মই ক'ব নোৱাৰিম। তেনেকৈ আকৌ খুৰাই শিকোৱাতে মামাৰ ঘৰলৈ যদি যাওঁ, মামাই তেনেকৈ শিকায় দুই এটা। মানে প্ৰথমতে আপুনি আপোনাৰ নিজৰ ঘৰখনত এই পৰিৱেশটো পাইছিলোঁ। পাছত আপুনি আচলতে প্ৰশিক্ষণ লৈছিলে, নহয় জানো, যাতে আনক আপুনি এই বস্তুটো শিকাব পাৰে। আৰু আপুনি নিজে যথেষ্টখিনি অভিজ্ঞ বা এই অভিজ্ঞতাৰ পৰা আপুনি উপকৃত হৈছে। গতিকে মই ব্যক্তিগত ফালৰ পৰা আপোনাৰ পৰা জানিব বিচাৰিম যে যোগ কৰাৰ ফলত আমাৰ শৰীৰ আৰু মনৰ কি উপকাৰ হ'ব পাৰে বাৰু? শৰীৰ আৰু মন, হয়, আমি যোগ কৰিলে শৰীৰটোৰ সম্পূৰ্ণ নিজক সুস্থ সবল কৰি ৰাখিবলৈ হ'লে আজি তাৰিখত যোগ কৰিব সকলোৱে লাগে। আমি যেনেকৈ আহাৰ গ্ৰহণ কৰিলে, যেনেকৈ আহাৰৰ পৰা আমাৰ সুস্থ শৰীৰ এটা পাওঁ, তেনেদৰে এই যোগ কৰিলে আমাৰ সুস্থ শৰীৰ নিৰ্মাণ হয়। সুস্থ শৰীৰ পালেহে এটা মন স্থিৰ হ'ব আৰু সুন্দৰ এটা মন পোৱা যায়। সুস্থ শৰীৰত সুস্থ মনে বাস কৰে বুলি এই বাক্যশাৰী বহু লোকে কয়। নিশ্চয়কৈ। যোগৰ আদি অনাদি যোগগুৰু যদি কোন হয় বুলি আপোনাক সোধোঁ, কি ক'ব আপুনি? এই ক্ষেত্ৰত মই শাস্ত্ৰ বিষয়লৈ যাবলৈ, শাস্ত্ৰ বিষয়ত মই ইমান পাৰ্গত নহয়। তথাপিতো আজি মানে অতীতৰ ঋষি মুনিসকলে আচলতে সাধাৰণতে আমি আধ্যাত্মিক দিশটোৰ লগত জড়িত দেখা পাওঁ। গতিকে সেই সম্পৰ্কে অকণমান ক'ব নেকি? তেনেধৰণে লিখাত আমি যদি পাওঁ, কিতাপত যিটো আমি পাইছোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিওজনৰ ভিতৰত মহেশ্বৰকেই আপোনাৰ আদি অনাদি যোগ গুৰু বুলি কৈছে। হয়, তাৰ পাছত লাহে লাহে আচলতে প্ৰচলনটো আহি আছে মানে মই এইখিনিতে ক'ব লাগিব, আমাৰ মহৰ্ষি পতঞ্জলি ঋষি, আজি তেখেতেই আমাৰ এই নতুন যুগৰ আচলতে প্ৰচলনটো বেছি যোগ যি পতঞ্জলি অধ্যায়, তাক মানে শাস্ত্ৰৰূপে বাণীবদ্ধ কৰা তেখেতৰ পৰাই আমি পাইছোঁ, প্ৰচলন হৈছে। তাৰ পৰা আহি এনেকৈ আমি ক'ব পাৰোঁ আমাৰ বহুকেইজন গুৰু এতিয়াও আছে। ৰামদেৱৰ কথা আচলতে সকলোৱে জ্ঞাত হয়। তেখেতে মানে যোগটো আছিলে, যেনেকৈ এটা সময়ত যেনেকৈ আমি শুনিবলৈ পাওঁ ধৰ্মশাস্ত্ৰৰ কথা সকলোৱে পঢ়িব নোৱাৰে বুলি বা নাপায়, সেই তেনেকৈয়ে এটা চুকতহে গৈ পেলাই যোগটো সোমাই আছিল। কিন্তু সেই স্বামী ৰামদেৱে কি কৰিছে, আজি সমগ্ৰ বিশ্বত আজি যোগটো প্ৰচাৰ কৰি দিছে। প্ৰচাৰ কৰিলত তেখেতে আজি যোগ দিৱসটোৰ কাৰণেও চেষ্টা কৰি পেলাই 21 জুন যোগ দিৱসটো পালন কৰিবলৈ, যিটো মানে জাগ্ৰত কৰিবৰ বাবে আমাক ডাঙৰ এটা অনুষ্ঠান, আমি যাক চেলিব্ৰেশ্যন বুলি কৈছোঁ, তাক আমি বছৰটোত এবাৰ 21 জুন দিনা আমি পালন কৰোঁ। সমগ্ৰ বিশ্ব আচলতে এই ক্ষেত্ৰত উৎসাহজনকভাৱে অংশগ্ৰহণ লৈছে, সৰুৰ পৰা ডাঙৰলৈকে। হয়, আমাৰ ভাৰতৰ বস্তু এটা
গৈ পেলাই বিশ্ব ব্ৰহ্মাণ্ডৰ যিখিনি তত্ত্ব গোটেই আমাৰ আজি ৱৰ্ল্ডত মানে বিশ্বত বিয়পাই দিলে। নিশ্চয়কৈ সকলোৱে আঁকোৱালি লৈছে। হয়, এই ক্ষেত্ৰত আচলতে আমাৰ তেওঁক অশেষ ধন্যবাদৰ পাত্ৰ বা তেওঁ পৰম গুৰু বুলি ক'ব পাৰি। কাৰণ অতীতৰ কথাখিনি আমি কোনো জনা নাছিলোঁ। আমি ব্ৰহ্মা বিষ্ণু বা আপুনি শিৱৰ কথা কৈছে, সেইখিনি কথা আমি আচলতে কিতাপৰ পাতত পাইছিলোঁ। কিন্তু বৰ্তমান যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, মোবাইলটোৰ পৰা টেলিভিশ্যনৰ পৰ্দাৰ পৰা আমি ৰেডিঅ'লৈকে যদি শুনো, ৰামদেৱৰ কথা আচলতে যুগ বুলি ক'লে ৰামদেৱ, হয়নে নহয়? ইয়াৰ পাছতে এটা কথা জানিব বিচাৰিম, যিহেতু আপুনি আধ্যাত্মিকতা বা পৰমাত্মাৰ কথা উল্লেখ কৰিছে, গতিকে যোগে আমাক আধ্যাত্মিক দিশলৈ আগবঢ়াই লৈ যাব পাৰে নেকি বাৰু? নিশ্চয় পাৰে। আপুনি আজি যদি আমি মহৰ্ষি পতঞ্জলীয়ে লিখা এই শাস্ত্ৰ ভাগত যিখিনি আমি নিজক অনুশাসন কৰিবৰ বাবে যিখিনি আমি ত্যাগ কৰিব লাগিব বা আমি শৰীৰ চৰ্চা কৰিব লাগিব, সেইখিনি বহুত কষ্টকৰ বুলি ভাবোঁ মই। কাৰণ কেলেই আজি আমাৰ পৰিৱেশ এটা আমি সকলোৱে পাই আহিছোঁ যে বহু কিছু ধৰণৰ মানুহজনৰ মনটো প্ৰতি সেই তেনেকুৱা ধৰণৰ এটা পৰিৱেশত আমি আজি নিজক মানে এনেকুৱা এখন পৰিৱেশত আমি আজি মানে আমি চলি আছোঁ। সেইবাবে মানে অলপ কষ্টকৰ। কাৰণ মই যদি ভাল পথেৰে চলিম বুলি ক'ম, হয়তো কালিলৈ দুজনে হাঁহিব। যদি মই মিছা কথাটো ক'বলৈ নিবিচাৰিম, কিন্তু সঁচা কথাকেই ক'লে কিন্তু মই মূৰ্খ হ'ম। এনেকুৱাবিলাক বস্তু আছে তাত। কিন্তু যদি আমি মহৰ্ষি পতঞ্জলীয়ে লিখা আমি শাস্ত্ৰ ভাগক যদি আমি দৰ্শন কৰি তেওঁ মাগেৰে যাবলৈ হ'লে আমি নিশ্চয় ঈশ্বৰক পাম। নিশ্চয় তাত লিখিছে এইটোৱে লিখিছে, বহুত সূত্ৰ আছে তাত, সূত্ৰ বুলি কৈছে তাত, য়ম নিয়ম আসন ধ্যান ধাৰণা সমাধি। এইটো সত্য মানে আমি যদি নিজক আজি এইকেইটা সংযম কৰিব পাৰোঁ। আজি মই আমাৰ পৰিৱেশত থকা কাৰোবাক খুব খংকৈ কিবা কাৰণত গালি পাৰিলোঁ, সেই শব্দটো মই এৰিব নোৱাৰিম সেই শাস্ত্ৰ ভাগৱতলৈ চালে। মই মানে শব্দৰ যিটো ব্ৰহ্ম বুলি কয়, ব্ৰহ্ম শব্দ মই এৰোতে মানে খুব এৰিব লাগে। আৰু নহয়, আমি এইটো কওঁ ভাবি চিন্তিটো এৰিবলৈ আমাৰ অসুবিধা হ'ব, কাৰণ কেলেই কিন্তু যোগে এজন ব্যক্তিক মানে সংযমী হ'বলৈ শিকায়, আৰু সেই ধৈৰ্য শক্তি বঢ়াই আৰু বাক্য শাৰী নিজক শয়ন কৰিবলৈ শিকায়। যে এইষাৰ কথা ক'লে সি কোনোবা এটা কাৰণত আপোনাৰ মাইণ্ড কৰিব যে নাজানি কৰিলে বা ধৰক কিবা এটাত আপোনাক নিজক বুজাব পাৰিব মনেৰে। তেনেকৈ কৰি সেই ব্যক্তিজনৰ পৰা হাত সাৰিব পাৰিব। নিশ্চয়। গতিকে ইয়াতে ক'ব পাৰি যে যোগাসন কৰিলে ইয়াৰ কেনেকুৱা ধৰণৰ উপকাৰ এজন ব্যক্তিৰ জীৱনত মানে আহে বা আনে, কেনেকুৱা ধৰণৰ সংযমী হ'বলৈ শিকায়, আপুনি কোৱা উদাহৰণটো নহয় জানো বাৰু? ইয়াৰ পাছতে মই জানিব বিচাৰিম প্ৰাণায়াম, যোগাসন, প্ৰাণায়াম বা আসন, এই তিনিটা বস্তুৰ একেই নে তিনিওটাৰে মাজত পাৰ্থক্য আছে? পাৰ্থক্য আছে। প্ৰাণায়াম যদি আমি কৰোঁ, প্ৰাণ আমি বায়ুৰ নহয় জানো, বায়ুক আমি গ্ৰহণ কৰি আছোঁ। প্ৰাণায়াম বুলি কওঁতে আমি বায়ুক নিয়ন্ত্ৰণ কৰিছোঁ। নিয়ন্ত্ৰণ কৰি পেলাই আমি এবাৰ আমি সংস্কৃত ভাষাত বা আমাৰ মহৰ্ষি পতঞ্জলীৰ শাস্ত্ৰমতে ক'বলৈ যাওঁ, বাহ্য, অন্তকুম্ভক, এনেকুৱা শব্দবিলাকে আমি ব্যৱহাৰ কৰিব লগা হয় তাত। সেই তেনেকুৱা ধৰণৰ ধৰিছোঁ, এৰিছোঁ, শ্বাস এৰিছোঁ মানে শ্বাস লৈছোঁ, ধৰি অখাটো অন্তকুম্ভক, এনেধৰণে সেইখিনি আমি কি কৰিছোঁ, প্ৰাণায়ামত কৰিছোঁ। প্ৰাণায়ামত মানে সম্পূৰ্ণ ক'বলৈ গ'লে প্ৰাণ, যি আমাক সম্পূৰ্ণ ফ্ৰীভাগে পোৱা এটা বায়ুক আমি সদায় অহৰহ আমি এৰিছোঁ আৰু লৈছোঁ। তাকেই কৈছে প্ৰাণায়াম, তাক আমি নিয়ন্ত্ৰণ কৰিছোঁ, বায়ুক নিয়ন্ত্ৰণ কৰিছোঁ, তাকে কৈছে প্ৰাণায়াম। আৰু যোগাসন, আসন মানে হ'ল আমি ধৰক এতিয়া মই বহিছোঁ আপোনালোকৰ ইয়াত, নিজক খুব সুন্দৰকৈ কষ্ট নোহোৱাকৈ বহিছোঁ, এইটোৱে হ'ল আসন। আমাৰ ভংগী, আমাৰ নিজৰ শৰীৰটোক ভাঁজ কৰি দেখাইছোঁ কোনোবা এটা আসনত, সেইটোৱে হ'ল আসন। ব্যায়াম আমি ধৰক নিজৰ শৰীৰটোৰ গৰম কৰিবৰ বাবে বা ফ্ৰী হেণ্ড সূক্ষ্ম ব্যায়াম যাক কৰিছোঁ, মানে শৰীৰটো যাতে আমাৰ ফ্লেক্সিবল কৰিবৰ বাবে, যিহেতু সেই তাক চঞ্চলাসন, শৰীৰ চঞ্চলাসন কৰিছোঁ, তাৰ বাবে সেইটো এটা ক্ৰিয়া। আৰু আসনো এটা ক্ৰিয়াত পৰিছে, আসন কৰিছোঁ, প্ৰাণায়ামতো এটা ক্ৰিয়া।
নিশ্চয়কৈ বায়ুৰ লগত হয় এটা কথা বৰ্তমান সময়ত যথেষ্ট গুৰুত্বপূৰ্ণ বা জনপ্ৰিয়তা আমি সকলোৱে এটা ধাৰণা লৈ লৈছোঁ যে যোগাসন বা প্ৰাণায়ামে আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ ৰোগ নিৰাময় কৰে গতিকে এজন অভিজ্ঞ প্ৰশিক্ষক হিচাপে বা বহুদিনৰ পৰা আপুনি যিহেতু ইয়াৰ লগত চৰ্চা কৰি আহিছে বা জড়িত গতিকে কেনেকুৱা ধৰণৰ পৰামৰ্শ আগবঢ়াব যে সঁচাকৈ প্ৰতিটো ৰোগৰ নিৰাময়ৰ বিনিময়ত এভাগ নিৰ্দিষ্ট আসন বা প্ৰাণায়াম ইয়াৰ লগত জড়িত হৈ আছে নেকি আছে মই আজি যি সেৱা আগবঢ়াই আহিছোঁ যোগৰ হয় যিসকলে মই ক'ব লাগিব অলপ মানে কি আমি পোন প্ৰথমতে যদি সৰুৰ পৰা কৰোঁ যোগটো খুব ভাল হয় কিন্তু আমাৰ সমাজৰ পৰা কি হৈছে কোনোবা এজন ৰোগী হৈছে তেতিয়া আমি যোগটো প্ৰয়োজন বুলি ভাবোঁ ডক্টৰে যেতিয়া আপোনাৰ এইটো আৰু দৰৱ খাই থাকিব লাগিব আপোনাৰ পাৰ্মানেণ্টলি এইটো আপোনাৰ বেমাৰ তেতিয়া কি কৰে এজন যোগলৈ আহে এইটো খুব মানে সজাগতা কৰা উচিত কাৰণ কেলেই খুব সৰুৰ পৰা নহ'লেও ক'বলৈ বেয়া হ'লেও মানে কিমানমান বয়সৰ পৰা এই যোগাসন কৰিলে এটা শৰীৰ সুস্থ হৈ থাকিব ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি যেতিয়াৰ পৰাই ল'ৰাজন খোজকাঢ়িবলৈ আৰম্ভ কৰে সেইখিনিৰ পৰাই আৰম্ভ কৰিব পাৰোঁ 1.5 বছৰ অলপকৈ আপুনি শিকালে ধৰক কাৰণ বয়সৰ অনুসৰি আমি কৰিব লাগিব আসন প্ৰাণায়াম সেইবাবে কমটি কৰি দিব লাগিব এজন গুৰু প্ৰয়োজন তাত কিন্তু যদি ঘৰখনে জানে বা যোগৰ বিষয়ে অভিজ্ঞ তেতিয়া বিশেষকৈ মাতৃগৰাকী খুব এই যোগৰ বিষয়ে সন্তানটিক দিব পৰা শিক্ষা থাকিব লাগে মই ভাবোঁ নিশ্চয়কৈ আমি আচলতে আগৰ প্ৰশ্নটোৰ পৰা অকণমান ফালৰি কাটি অহা নিচিনা হৈছিলে আপুনি কৈছিলে যে এজন মানুহ যেতিয়া বেমাৰত পৰে তেতিয়াহে যোগাসনৰ ওচৰলৈ যায় তেতিয়া তেওঁলোকে উপকাৰিতা বিচাৰে কিন্তু যদি কৈছে যে 1.5 বছৰ বয়সৰ পৰাই এই আসন বা যোগাসনৰ লগত জড়িত হ'ব পাৰে তেতিয়াহ'লে তেওঁ ভৱিষ্যতে এজন নিৰোগী ব্যক্তি হৈ সমাজত বিভিন্ন ধৰণৰ সহায় আগবঢ়াব তাৰমানে চিকিৎসাতকৈ প্ৰতিৰোধ ব্যৱস্থা সদায় উত্তম নহয় জানো গতিকে যদি অসুখটো হোৱাৰ আগতে আমি সদায় নিয়মিতভাৱে যোগাসন প্ৰাণায়াম বা আসনৰ লগত জড়িত হৈ থাকোঁ তেতিয়াহ'লে বৰ্তমান সময়ত হৈ থকা বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা আমি শৰীৰটোক সুস্থ কৰি ৰাখিব পাৰিম নহয় জানো আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ আমি সকলোৱে টেলিভিশ্যনৰ পৰ্দাত বা মোবাইলত হ'লেও আমি দেখোঁ যোগাসন কৰি থকা কিছুমান ব্যক্তি বা কিছুমানে পৰামৰ্শ দি থাকে গতিকে আপুনি প্ৰশিক্ষক হিচাপে এই চৰ্চা কৰিবলৈ হ'লে এজন প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিৰ অধীনত শিকাটো কিমান জৰুৰী বুলি ভাবে বাৰু এজন গুৰু নহ'লে বহুতখিনিয়ে বিপদত পৰিব পাৰে আপুনি ধৰক যোগটো ক'ৰ পৰা আৰম্ভ কৰিব প্ৰথম কথা নাজানিব কিতাপ এখনত সম্পূৰ্ণ লিখা নাথাকে আৰু ভিডিঅ' এটা চালেও আপুনি আজি ইউটিউবতে হওক বা টিভিতেই হওক অনুষ্ঠান কোনোবা এটা নহয় কোনোবা এটা আগপিছ হয় তেনেধৰণে কৰিলে হয়তো বিপদজনক হ'ব পাৰে এজন গুৰু পালে সঠিক আপুনি যদি পায় তাক আৰম্ভণিতে কি দিব কি কৰাব লাগিব আৰু আপোনাৰ স্বাস্থ্যটো চাই যোগটো আচলতে কৰোৱা হয় সেই ক্ষেত্ৰত চাবলৈ গ'লে এজন শিক্ষক খুবেই প্ৰয়োজন এজন প্ৰশিক্ষক যদি নহয় তেতিয়াহ'লে মই ভাবোঁ যোগটো শিকাটো সম্ভৱ নহয় এটা কথা পটককৈ মনত আহিছে যে যোগাসন বা প্ৰাণায়ামৰ উপৰিও আমি সাধাৰণতে ল'ৰা ছোৱালীবিলাকক শৰীৰ চৰ্চা বা খেল ধেমালিৰ লগতো জড়িত কৰি ৰাখিব লাগে গতিকে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰামৰ্শ আগবঢ়াব আৰু লগতে আমি জানিব পাৰিছোঁ যে যোগাসনৰ উপৰিও আপুনি বিভিন্ন ধৰণৰ খেলৰ লগত জড়িত হৈ আছে গতিকে কেনেকুৱা ধৰণৰ মতামত আগবঢ়াব ইয়াৰ এইটো ক্ষেত্ৰত মই আজি সৰু ল'ৰা এজনক যদি কওঁ যে প্ৰাণায়াম কৰোঁ আহা বা যোগাসন কৰোঁ আহা হয়তো বেয়া পাব পাৰে কিন্তু এটা বল লৈ পেলাই যে তেওঁক দিয়া হয় খেলিবলৈ কিন্তু কুণ্ঠাবোধ নকৰে সহকি নাযায় সেইটো কাৰণে মই ভাবোঁ খেলৰ ইয়াত সম্পূৰ্ণ স্বাস্থ্যৰ যথেষ্ট অৰিহণা আছে মই যোগ নহ'লেও খেলৰ দিও ল'ৰাজন নিৰোগী কৰি ৰাখিব পাৰে তাতো বহুতখিনি যোগেই হয় খেলতো যোগেই সোমাই আছে কিন্তু আমি যোগ বুলি নকওঁ আৰু খেল বুলি কওঁ সেইটো কাৰণে খেলটো খেলিব লাগে আৰু খেলতো আমাৰ অৰিহণা যোগায় স্বাস্থ্যত হয় আপুনি ব্যক্তিগত ফালৰ পৰাও বিভিন্ন ধৰণৰ খেলৰ লগত জড়িত হৈ আছে সেই সম্পৰ্কে অকণমান জানিব বিচাৰিম আপোনাৰ পৰা খেল বুলি কওঁতে খেলৰ পৰাই আচলতে মই যোগলৈ অহাৰ নিচিনা মই খুৰাৰ কথা কৈছিলোঁ খুৰাই এই খেল শিকাইছিল খেলৰ পিছতে এই যোগাসন অলপ শিকাইছিল
সেইকাৰণে এড হৈ আছিলে। তাৰপিছত মামাৰ ঘৰত মামাৰো তেনেকৈ কাৰাটে খেল কৰিছিলে, খুৰায়ো কৰিছিলে অলপ। দুইজনৰ মামাৰ ঘৰৰ ফালে গ'লে মামাৰ ঘৰত হয় আৰু মই ঘৰত থাকিলে খুৰাহঁতৰ পৰা হয়। এনেকৈ ধৰণে শিকিলোঁ। শিকি পেলাই মই চাওঁ মোৰ জীৱনটোক লৈ পেলাই মোৰ লগৰে হওক আজি বা মোতকৈ বয়োজ্যেষ্ঠসকলে হওক, মই কিছুমান কথা বেয়া পাওঁ। তামোল মাদক দ্ৰব্যখিনি মানে সেৱন কৰে। মই কিন্তু খেলত থাকি পেলাই এইখিনি ত্যাগ কৰিছিলোঁ। সঁচাকৈ ক'বলৈ গ'লে প্ৰকৃততে শৰীৰ চৰ্চা বা খেল ধেমালিৰ লগত জড়িত হ'বলৈ হ'লে সেই বস্তুবোৰ এটা নিৰ্দিষ্ট ৰুটিন থাকে আৰু সেই বস্তুখিনি আঁতৰাই ৰাখে, যিটো সময়ত আকৰ্ষিত হয় নতুন প্ৰজন্ম, নহয় জানো? সুস্থ শৰীৰ এটা পাবলৈ হ'লে আমি মাদক দ্ৰব্য সেৱন কৰিবই নালাগিব। সেইবাবে মই ভাবোঁ আজিৰ তাৰিখত যদি কোনো এজন খেলুৱৈ হ'ম বুলি ভাবে তেখেতে কিন্তু কেতিয়াও এই ৰাগিয়াল বস্তু সেৱন নকৰে। নিশ্চয়কৈ। যোগৰ দ্বাৰা আপুনি ৰাইজৰ বা কিবা উপকাৰ হৈছে বুলি ভাবে নেকি? ইমান দিনৰ পৰা আপুনি জড়িত হৈ আছে, আপুনি ব্যক্তিগত ফালৰ পৰাও বহুতখিনি আপোনাৰ অৰিহণা আছে, গতিকে কেনেকুৱা উদ্দেশ্য আগত ৰাখি বা সপোন পুহি ৰাখিছে যোগাসনৰ ক্ষেত্ৰত আপোনাৰ? মই ক্লাছ কৰি থকাৰ ভিতৰত মই নামবিলাক ক'লে বেয়া হ'ব, মই নকওঁ। এই মাধ্যম যদি শুনে তেখেতেও গম পাব যে মোৰ কথাই কৈছে, নহয় জানো? তেখেতক দেখা কৰিবলৈ গৈ এদিন গম পালোঁ যে তেখেতৰ ডিঙিটো অলপ কষ্ট পাই পেলাই বহি আছে। কিন্তু বহুত মানুহ আহি তেখেতক দেখা কৰিছে, কিন্তু কোনো নুসুধিলে বুলি ক'লে মোক কথাষাৰ। তেতিয়া মই ক'লোঁ যে আপোনাৰ এনেকুৱা এনেকুৱা কষ্ট পাই আছে, আপোনাৰ ডিঙিটো বিষ নেকি? যে হয়, কেনেকৈ গম পালা? এনেকৈ ধৰণেও মোক প্ৰশ্ন কৰিছিলে। নহয়, আপোনাক দেখি লাগিছে, এনেকৈ ক'লোঁ মই। সঁচাই মই বিষ 15 দিনহে আছে আৰু মই মানে দিল্লীত গৈ মোৰ এই অক্টোপ্ৰচাৰ কৰিব লাগিব, এই 4, 5, 6 বুলি কৈছিল নেকি, মই সঠিকটো পাহৰিছোঁ, তেনেকৈ বুলি ক'লোঁ। তেতিয়া ক'লোঁ মই অলপ আপোনাক মানে সহায় কৰিব পাৰোঁ নেকি, বা যোগাসনৰ লগত মই জড়িত, আপোনাক মই সহায় কৰিব মানে যোগ কৰাব বিচাৰোঁ। নাই ডক্টৰে যেতিয়া আৰু অপাৰেশ্যন কৰিবলৈ কৈছে ক'ত হ'বনো ভাল আৰু এনেধৰণে কৈছিলে। তেতিয়া মই ক'লোঁ দিয়কচোন, আপুনি 15 দিন আছে, কমচে কম কৰি চাওক, যদি নহ'লেতো নাই আৰু, নহয় জানো? তেনেকৈ বুলি কলত মোক ক'লে, চিন্তা কৰিলে মানুহজনে। কৰাৰ পিছত কৈছে ঠিক আছে আহিবাচোন বাৰু। নাম্বাৰটো ল'লে, লৈ পেলাই ময়ে জোৰ কৰাতে মই নিজেই আগবঢ়াই দিলোঁ, সেৱা আগবঢ়াম বুলি কৈ কথাষাৰ উলিয়ালোঁ। যিহেতু মই গ'লোঁ, মই প্ৰথম দিনা নোৱাৰিলে তেখেতে কৰিব দেই, কোনোবা কাৰণত ৰাতি দেৰি হ'ল আৰু আহিবলৈ। অহাতৰ দেৰি হ'ল, মই হ'ব দিয়ক একো নাই, তাৰপিছত নিশ্চয় কালিলৈ কৰিম বুলি কৈ মোক কথা দিলে তেখেতে। কথা দিলত মই গ'লোঁ, তেখেতে উঠিলে, অলপ পলম হৈ উঠা, তথাপিতো মই সৰু যদিও তেখেতে মানে মোক আৰু গুৰু বুলি মানিলে আৰু তেখেতে মই যি কৰালোঁ তাকেই কৰিলে। কৰাৰ পিছত তেখেত সুস্থ হৈ উঠিলে। তেতিয়া মোক কৈছে, প্ৰভু তোমাক আৰু মই গুৰু মানিলোঁ, অপাৰেশ্যন নহ'ল আৰু মই ভাল লাগিলে। মই মানে আচলতে কি এইটো ক'বলৈ গ'লে, মই সৰুতে মই উদণ্ডৰ টাইপৰ ল'ৰা, আৰু মই কাৰোবাৰ গালত নাইবা শৰীৰত কোনোবা আঘাত কৰিহে মই ভাল পাইছিলোঁ। আজি যুগত সোমাই পেলাই এটা অনুষ্ঠানলৈ আহি মই এজন ব্যক্তিক যেতিয়া সুস্থ কৰিবলৈ পাওঁ, এইটো মোৰ বাবে বহুত ভাল এটা মই আশীৰ্বাদ পাইছোঁ বুলি মই ভাবোঁ। সেইকাৰণে মই আগবঢ়াবলৈ বিচাৰোঁ। খুব ভাল লাগিলে আপোনাৰ কথাখিনিৰ পৰা। ইয়াৰ দ্বাৰাই গম পায় যে আপুনি কেনেধৰণে সমাজৰ উপকাৰ সাধিছে। ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে ক'ব নেকি অকণমান? ভৱিষ্যত কল্পনা আছে, বহু আছে। মানে মোৰতো তেতিয়া তেনেকৈ মাটি অলপ নাই আৰু আৰ্থিকভাৱেও মই দুৰ্বল, কিন্তু সেই মহৰ্ষি পতঞ্জলি যি শাস্ত্ৰভাগী, তাক যদি আমি অনুসৰণ কৰিবলৈ যাওঁ, মানে নোকৰ পইচাত বা আৰ্থিক এইবিলাক খুজিব নাপায়, তেনেকুৱা এটা শব্দ আহে বাবে আমি তেনেকৈ কষ্ট কৰা নাই। মানে ইয়াত ত্যাগৰ যি আহে আৰু নিজেই হ'ব বুলি এনেকুৱা ধৰণৰ এটা আছে। চাওঁ কিমান হয়, কৰিম বুলি ভাবিছোঁ। এনেধৰণে ধৰক এখন যদি মোৰ পথাৰ হয়, তাত যদি মোৰ যোগ হয়, স্কুল টাইপত যোগ অনুষ্ঠান আজি কৰিব পাৰোঁ, তাৰপিছতেই লগতে থাকিব খেল ধেমালিসমূহ। তাৰপিছতেই আহিলে আমাৰ যিসকল ইয়াত বয়োজ্যেষ্ঠ বহুত মানুহ ৰিটায়াৰ্ড হৈ আহে ন, তেখেতসকলে এখন সমাজ বিচাৰে 60 বছৰৰ পিছত। মই ভাবোঁ তেখেতসকলৰ কাৰণে এখন সমাজ দিয়ে, মানে শৰীৰ যি গুণানুকীৰ্তন বা আজি আমাৰ সমাজখনত যি এজন ব্যক্তি ঢুকোৱাৰ পিছত যিখিনি কৰ্ম থাকে, তেনেকুৱা অনুষ্ঠানত মই তেখেতসকলক জড়িত কৰাব পেলাই মানে জীৱনটো আগবঢ়াই নিবলৈ কিবা এটা ভাবোঁ, কিন্তু ইমান সহজ মোৰ বাবে নহয়। একো কথা নাই। আচলতে যি পৰিকল্পনা পুহি ৰাখিছে আপুনি, মহৎ পৰিকল্পনা। আৰু আশা কৰিছোঁ এই ক্ষেত্ৰত আমাৰ চৰকাৰেও বিভিন্ন ধৰণৰ আঁচনি প্ৰয়োগ কৰিছে আৰু আপোনাৰ সপোন নিশ্চয়
তীৰ্থকত পৰিণত হ'ব কাৰণ যিহেতু যথেষ্টখিনি আপুনি সৰুৰে পৰা এই কৰ্মৰ লগত জড়িত হৈ আছে আৰু অতীতত যিটো অৱস্থাত আছে তেতিয়াতকৈ বৰ্তমান অৱস্থা যোগাসনৰ ক্ষেত্ৰত মানুহৰ মনোভাৱ পৰিৱৰ্তন হৈছে নহয় জানো গতিকে যোগৰ প্ৰতি আকৰ্ষিত হ'বৰ বাবে সামৰণিত আমাৰ শ্ৰোতাসকলৰ উদ্দেশ্যে কি পৰামৰ্শ আগবঢ়াব যোগ দিৱস যিটো হ'ব হয় তাকে অনুসৰণ কৰি সকলোৱে অলপ অলপ ঘৰতে যদি যোগটো কৰিম বুলি এদিনেই নহয় যোগটো কৰিম বুলি যদি এজন গুৰু লয় ঘৰতে কৰে বা যোগানুষ্ঠানলৈ গৈ পেলাই কৰে তেতিয়া যোগটো লৈ ল'লে মই ভাবোঁ জীৱনটো আগুৱাই নিবলৈ দুখ বেদনাবিলাক আঁতৰি থাকিব নিশ্চয় ত্যাগটো খুব কৰিব পাৰিব আচলতে ত্যাগেই মেইন কাৰণ যে দুখ নিৰাময় কৰিব পৰা নিশ্চয় খুব ভাল লাগিল দাদা আশা কৰিছোঁ আপোনাৰ পৰামৰ্শৰ পৰা আমাৰ শ্ৰোতাসকল নিশ্চয়কৈ উপকৃত হ'ব আৰু সকলোৱে সজাগ হ'ব বৰ্তমান যথেষ্টখিনি সজাগতা আহিছে আৰু আমি এই অনুষ্ঠানৰ তৰফৰ পৰা অনুৰোধ কৰিম যে এটা দিনৰ বাবে ৰৈ নাথাকি সদায় যাতে অলপ অলপকৈ অনুসৰণ কৰে বা এজন গুৰুৰ কাষ চাপে আৰু আপোনাৰ যি মহৎ উদ্দেশ্য আগত ৰাখি কৰ্মৰ প্ৰতি আপুনি অগ্ৰসৰ হৈছে আশা কৰিছোঁ সেই উদ্দেশ্য আপোনাৰ তীৰ্থকত পৰিণত হওক আৰু লগতে ইমান ব্যস্ততাৰ মাজতো আমাৰ অনুষ্ঠানলৈ আহিলে ইমানখিনি সময় দিলে তাৰ বাবে অনুষ্ঠানৰ তৰফৰ পৰা আপোনালৈ পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আপোনাৰ লগত হোৱা এই কথোপকথনটি আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ ইমানপুৰে শ্ৰোতাসকলে অনুষ্ঠানত যোগ আৰু ইয়াৰ লগত জড়িত আনুষংগিক দিশসমূহৰ সম্পৰ্কে এটি কথোপকথন শুনিলে এই কথোপকথনটিত অংশগ্ৰহণ কৰিলে পিংকু গগৈয়ে